Big breaking news এইবোৰ মুহূৰ্তত আমি জনাই আছো প্ৰতিগৰাকী দৰ্শকক কেইটামান মুহূৰ্তৰ পিছতে গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে বিৰলাচিত থানাৰ প্ৰাক্তন নেতা বিকাশ অসম বৰ্তমান আছে পলাতক অৱস্থাত বিকাশ অসমক বিচাৰি প্ৰান্তে প্ৰান্তে চলিছে আৰক্ষীৰ বৃহৎ অভিযান যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে বিকাশ অসম বিৰলাচিত থানাৰ পৰা বহিষ্কাৰ হৈছিলে সদস্যগৰাকী আৰু এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক ক'ব লাগিব বিৰলাচিত থানাক বিচাৰি হাহাকাৰ লাগিছে ৰাজ্যত এতিয়া গুৱাহাটী মহানগৰীৰ চাৰিওদিশে আৰক্ষীৰ বৃহৎ অভিযান চলিছে ৰাজ্যত বৃহৎ অভিযান চলিছে আৰু পলাতক বিৰলাচিত থানা কেইটামান মুহূৰ্তৰ পিছতে হয়তো গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে আমি ক'ব লাগিব এইখিনি ধন দাবী কৰি মাৰপিট কৰি পৰিৱেশ বিনষ্ট কৰাৰ লগতে আই মাতৃসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি বিপদত পৰিছে বিৰলাচিত থানা বিকাশ অসম বিপদত পৰা পৰিলক্ষিত হৈছে আৰু এগৰাকী লোকৰ পৰা 22 লাখ টকাৰ ধন দাবী কৰাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে যি আচলতে ব্যৱসায়ীসকল সেইসকলৰ ক্ষেত্ৰত কিছু খেলিমেলি সৃষ্টি কৰা বা পৰিৱেশ বিনষ্ট কৰা এই ধৰণৰ কিছুমান কাম কৰিছে ধন দাবী কৰি পৰিৱেশ বিনষ্ট কৰিছিল লাচিত থানাই আৰু সেইবাবেই শীঘ্ৰে অসমত নিষিদ্ধ ঘোষণা হ'ব পাৰে বিৰলাচিত থানা আমি বাৰে বাৰে কৈছোঁ এই মুহূৰ্তত দেখাব চেষ্টা কৰিছোঁ আচলতে সোমবাৰৰ দিনটোত বিৰলাচিত থানাৰ মুখ্য সচিব ৰন্তুপানী ফুকনে সংবাদমেল আয়োজন কৰি থকাৰ সময়তে সংবাদমেল চলি থকাৰ সময়তে হঠাৎ উপস্থিত আছিলে আৰক্ষী আহি বিৰলাচিত থানাৰ মুখ্য সচিব ৰন্তুপানী ফুকনক গ্ৰেপ্তাৰ কৰিছিলে আমি সেই মুহূৰ্তত দেখাব চেষ্টা কৰিছোঁ কিদৰে গ্ৰেপ্তাৰ কৰি নিয়া হৈছিলে ৰন্তুপানী ফুকনৰ লগতে 8 গৰাকীকৈ বিৰলাচিত থানাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে এটা বিশেষ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ধন দাবী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে আৰু আনহাতে বিকাশ অসমৰ বিৰুদ্ধেও আছে গুৰুতৰ অভিযোগ আই মাতৃসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ লগতে ধন দাবী কৰাৰ এক বিশেষ অভিযোগ দাখিল কৰা হৈছে বিৰলাচিত থানাৰ বিৰুদ্ধে আৰু তাৰ পাছতে এতিয়া বিৰলাচিত থানা অতি শীঘ্ৰে বহিষ্কাৰ হ'বলৈ গৈ আছে নিষিদ্ধ ঘোষণা হ'বলৈ গৈ আছে আমি পুনৰ কৈছোঁ কেইটামান মুহূৰ্তৰ পিছতে বিৰলাচিত থানাৰ প্ৰাক্তন নেতা বিকাশ অসমক গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু ৰাজ্যত বিকাশ অসমক বিচাৰি প্ৰান্তে প্ৰান্তে চলিছে আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযান মতে হয়তো কেইটামান মুহূৰ্তৰ পিছত হয়তো যি অভিযান চলিছে বৃহৎ অভিযানৰ আধাৰত কেইটামান মুহূৰ্তৰ পিছতে হয়তো বিকাশ অসম গ্ৰেপ্তাৰ হ'ব পাৰে আৰু ইতিমধ্যে বিকাশ অসমে দুটাকৈ মোবাইল ফোন বন্ধ কৰি গুৱাহাটীৰ পৰা পলাই আছে নেকি তাক লৈ এতিয়া সৃষ্টি হৈছে চৰ্চা পলাই আছে নেকি কিয়নো মোবাইল ফোন বন্ধ হৈ আছে বিকাশ অসমৰ আৰু বিকাশ অসম ক'ত পলাই যাব বিকাশ অসমক বিচাৰি প্ৰান্তে প্ৰান্তে চলিছে আৰক্ষীৰ বৃহৎ অভিযান আৰু পলাতক বিৰলাচিত থানাৰ প্ৰাক্তন নেতা বুলি ক'ব লাগিব কিয়নো ইতিমধ্যে বিৰলাচিত থানাই ঘোষণা কৰিছে বহিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে বিকাশ অসমক আৰু বৰ্তমান বিকাশ অসম হৈ পৰিছে বিৰলাচিত থানাৰ এগৰাকী প্ৰাক্তন নেতা আৰু এই নেতাগৰাকী বিৰুদ্ধে বিচাৰি এতিয়া হাহাকাৰ লাগিছে নিজকে যিকোনো সময়ত নেতা বুলি পৰিচয় দিয়াৰো অভিযোগ উত্থাপিত হৈছে বিকাশ অসমৰ বিৰুদ্ধে আই মাতৃসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰো এতিয়া অভিযোগ উত্থাপিত হৈছে বিকাশ অসমৰ বিৰুদ্ধে আৰু লগতে ধন দাবী কৰি ব্যৱসায়ীসকলৰ পৰা ধন দাবী কৰি মাৰপিট কৰি পৰিৱেশ বিনষ্ট কৰাৰো এতিয়া অভিযোগ উত্থাপিত হৈছে বিৰলাচিত থানাৰ বিৰুদ্ধে আৰু তাৰ পাছতে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী কঠোৰ হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে শীঘ্ৰেই হয়তো অসমত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে ধন দাবী মাৰপিট কৰি পৰিৱেশ বিনষ্ট কৰিছে লাচিত থানাই সেইবাবে হয়তো এক গ্ৰীণ ছিগনেল পোৱা গৈছে যে শীঘ্ৰে হয়তো অসমত নিষিদ্ধ হ'ব পাৰে বিৰলাচিত থানা আৰু যিহেতু সোমবাৰৰ দিনটোত বিৰলাচিত থানাৰ মুখ্য সচিব ৰন্তুপানী ফুকনে সংবাদমেল আয়োজন কৰি আছিল আৰু সংবাদমেল আয়োজন কৰি থকাৰ সময়তে সেই স্থানৰ পৰা আৰক্ষী হঠাৎ উপস্থিত হৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰন্তুপানী ফুকনক আৰু লগতে 8 গৰাকীকৈ নেতা বুলি নিজকে পৰিচয় দিয়া 8 গৰাকীকৈ সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে তাৰ পাছতে এতিয়া বিকাশ অসমক বিচাৰি লাগিছে হাহাকাৰ বিকাশ অসমক বিৰলাচিত থানাই বহিষ্কাৰ বুলি ঘোষণা কৰাৰ পিছতে বিৰলাচিত থানাৰ প্ৰাক্তন নেতা বিকাশ অসমৰ লাগিলে হাহাকাৰ আৰু বৰ্তমান জানিব পৰা মতে বিকাশ অসমৰ দুটাকৈ মোবাইল ফোন বন্ধ হৈ আছে আৰু এতিয়া প্ৰশ্ন হৈছে যে পলাই আছে নেকি বিকাশ অসমক বিচাৰি প্ৰান্তে প্ৰান্তে চলিছে আৰক্ষীৰ বৃহৎ অভিযান আৰু যিকোনো মুহূৰ্তত হয়তো কেইটামান মুহূৰ্তৰ পিছতে শুনিবলৈ পাব পাৰে যে গ্ৰেপ্তাৰ হৈছে বিৰলাচিত থানাৰ প্ৰাক্তন নেতা বিকাশ অসম গ্ৰেপ্তাৰ হ'ব নেকি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কেইটামান মুহূৰ্তৰ পিছতে বিকাশ অসমক গ্ৰেপ্তাৰ কৰিব নেকি অসম চৰকাৰে বিৰলাচিত থানাৰ পৰাই হৈছিল বহিষ্কাৰ ইতিমধ্যে বহিষ্কাৰ ঘোষণা কৰা হৈছে আৰু লগতে ধন দাবী মাৰপিট কৰি আই মাতৃসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা এই ধৰণৰ কিছুমান অভিযোগ উত্থাপিত হৈছে বিৰলাচিত থানাৰ বিৰুদ্ধে বিকাশ অসমৰ বিৰুদ্ধে তাৰ পাছতে এতিয়া হয়তো অসমত নিষিদ্ধ হ'বলৈ গৈ আছে বেন হ'বলৈ গৈ আছে বিৰলাচিত থানা